নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 6 আগষ্ট আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ এইবাৰ অন কেমেৰা শৃংখল চলিহা আৰু ইমতিয়াজ হুছেইনৰ যুক্তি তৰ্ক বীৰ লাচিত সেনা ভাৰ্চেছ আমছু শৃংখল চলিহা আৰু ইমতিয়াজ হুছেইনৰ যুক্তি তৰ্কৰ চৰম সীমা অতিক্ৰম নেশ্যন এনি টক শ্ব' চলি আছিল টক শ্ব' চলি থকাৰ মাজতেই বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই ইমতিয়াজ হুছেইনক বাংলাদেশী বুলি কৈছিল বাংলাদেশী কোৱাৰ লগে লগেই খঙত অগ্নিশৰ্মা হৈ পৰে ইমতিয়াজ হুছেইন আনকি শৃংখল চলিহাৰ বিৰুদ্ধে শীঘ্ৰেই আইনী ব্যৱস্থা লোৱাৰ হুংকাৰ প্ৰদান কৰিছে আমছুৰ ইমতিয়াজ হুছেইনে আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এবাৰ শৃংখল চলিহাৰ বিৰুদ্ধে সৰব হৈ পৰিছে বিধায়ক অখিল গগৈ শৃংখল চলিহাৰ বিৰুদ্ধে প্ৰত্যুত্তৰ দিছে অখিলে শৃংখল চলিহাৰ বিৰুদ্ধে স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে বিধায়ক অখিল গগৈয়ে শৃংখল চলিহাৰ মন্তব্য উগ্ৰ সাম্প্ৰদায়িক ৰাজনৈতিক মন্তব্য শৃংখল চলিহাৰ বক্তব্যই সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি কৰিব উজনি অসমত মানুহৰ ভাড়াঘৰত সোমাই বিদেশী বিচৰা অভিযানে সম্প্ৰীতি বিঘ্নিত কৰিব বিদেশীৰ বাসস্থানৰ তালিকা দি পুলিচ প্ৰশাসনৰ দ্বাৰা বিদেশী খেদুৱাটোহে উচিত সংগঠনৰ হেঁচাৰ লক্ষ্য চৰকাৰ হ'ব লাগে জনসাধাৰণ নহয় জনতাৰ লগত সংঘৰ্ষ কৰাটো গণতান্ত্ৰিক সংগঠনৰ লক্ষ্য নহয় শৃংখল চলিহাৰ বীৰ লাচিত সেনাৰ বিৰুদ্ধে সৰব অখিল গগৈ গণতান্ত্ৰিক সংগঠনৰ আক্ৰমণৰ লক্ষ্য চৰকাৰ হ'ব লাগে জনতা নহয় বীৰ লাচিত সেনাৰ সচিব প্ৰধান ৰন্টু পানী ফুকনলৈ পত্ৰ প্ৰেৰণ বিধায়ক অখিলৰ শৃংখল চলিহাৰ বিৰুদ্ধে শীঘ্ৰেই ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে বিধায়ক অখিল গগৈয়ে আন এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে যোৱাকালি শৃংখল চলিহাই সংবাদ মাধ্যমৰ আগত মন্তব্য কৰি কৈছিল যে আমি কোনো চৰকাৰৰ পৰা স্পন্সৰ পোৱা নাই হিমন্ত বিশ্ব শৰ্মাই আমাক কোনো ধৰণৰ স্পন্সৰ কৰা নাই আৰু যদি এয়া বিশ্বাস নহয় তেন্তে বিধায়ক অখিল গগৈক হিমন্ত বিশ্ব শৰ্মাক পোনপটীয়াকৈ প্ৰশ্ন উত্থাপন কৰিবলৈ কৈছিল আৰু সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে শিৱসাগৰত মিয়া খেদা অভিযান মোৰ পৃষ্ঠপোষকতাতেই হ'ব আৰু কাৰ পৃষ্ঠপোষকতাত হ'ব এইদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰৰ মিয়া খেদা অভিযানক লৈ মন্তব্য কৰিছে মুঠতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৃষ্ঠপোষকতাত যে শিৱসাগৰত এনেধৰণৰ মিয়া অভিযান চলি আছে সেই কথা পুনৰবাৰ স্পষ্ট কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই বক্তব্যই সেইটোতো মোৰ পৃষ্ঠপোষকতাইতো হ'ব আৰু কাৰ পৃষ্ঠপোষকতাত হ'ব আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ ৮০ টকাৰ মিঠাতেল ২২০ টকা হ'ল নিৰ্বাচনৰ বাবে বেপাৰীৰ পৰা পইচা লৈছে চৰকাৰে সেয়েহে দাম বৃদ্ধি কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে ২ টকাৰ নিমখ বিজেপি চৰকাৰৰ দিনত ১৫ টকাৰ পৰা ২০ টকা হৈছেগৈ মুৰ্গীৰ ডিম এইখন চৰকাৰৰ দিনতেই ২ টকাৰ পৰা ৮-১০ টকা হ'ল ৮০ টকাৰ মিঠাতেল ২০০ৰ পৰা ২২০ টকাত কিনিব লগা হৈছে সৰ্বসাধাৰণ ৰাইজে নিৰ্বাচনৰ বাবে বিজেপিয়ে বেপাৰীৰ পৰা পইচা তোলা আৰম্ভ কৰিছে সেইবাবে বেপাৰীবিলাকে সকলো সামগ্ৰীৰ দাম বৃদ্ধি কৰিছে বিজেপি চৰকাৰৰ দিনত দাম বৃদ্ধি ৰোধ কৰিবৰ বাবে বিজেপি চৰকাৰৰ পতন ঘটাবলৈ সকলো সাজু হওক দাম বৃদ্ধিৰ সন্দৰ্ভত বিধায়ক অখিল গগৈৰ এই বিস্ফোৰণ বিজেপি চৰকাৰৰ বিৰুদ্ধে আন এটা ব্ৰেকিং নিউজ মিয়া খাটাও অভিযানৰ বিৰুদ্ধে নিশা ওলাই আহিছে মুছলমান ৰাইজ এইবাৰ লাখুৰিঘাটত শৃংখল চলিহা আৰু চিতু বৰুৱাৰ বিৰুদ্ধে এফআইআৰ দাখিল শৃংখল চলিহা চিতু বৰুৱা আৰু আকাশ শইকীয়াৰ গ্ৰেপ্তাৰৰ দাবীত নিশা ওলাই আহিছে মুছলমান উজনি অসমত জাতীয় সংগঠনৰ একাংশ নেতাই ঘৰে ঘৰে চলাইছিল মিয়া বিৰোধী অভিযান ইয়াৰ বিৰুদ্ধে এজাকাৰ মুছলিম ছাত্ৰ সন্থাৰ মৰিগাঁও জিলা মুছাই উজনি অসমৰ জাতীয় সংগঠনৰ বিৰোধিতা কৰিছে এইবাৰ লাখুৰিঘাটত শৃংখল চলিহা আৰু চিতু বৰুৱাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে থানাই থানাই এতিয়া চিতু বৰুৱা আৰু শৃংখল চলিহাৰ বিৰুদ্ধে ইটোৰ পাছত সিটো এফআইআৰ দাখিল মুছলিম ছাত্ৰ পৰিষদৰ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ আজি পুনৰবাৰ শিৱসাগৰত দেখিবলৈ পোৱা গৈছে মিয়া বিৰোধী অভিযান ভয়ত এতিয়া কঁপি উঠিছে উজনি অসমত থকা মিয়া মুছলমান
আৰু আজিৰে পৰা পুনৰবাৰ উজনি অসমত চলি আছে মিয়া বিৰোধী অভিযান। মিয়াক স্থান খালী কৰিবলৈ 12 ঘণ্টাৰ সময়সীমা বান্ধি দিছিল জাতীয় দল সংগঠনে। ভয়ত উজনি অসম এৰিছে শ শ বংগমূলীয় মুছলমান ৰাইজে। এক ভয়ংকৰ তথ্য আঁকিছে পোহৰলৈ। উজনি অসমত এতিয়া কঁপি উঠিছে মুছলমান। উজনিত নতুন কৌশলেৰে চলাইছে আগ্ৰাসন একাংশ মিয়া লোকে। উজনিত য'তে ত'তে সাজি উঠিছে জোৱাই গাঁও আৰু উজনি অসমৰ পৰা খেদি পঠোৱা হৈছে মিয়া লোকক। উজনি অসমৰ বিভিন্ন ঠাইত মিয়াই স্থাপন কৰিছে নতুন নতুন কলনী। এই ভয়ংকৰ তথ্য পোহৰলৈ অহাৰ পিছতেই পুনৰবাৰ উজনি অসমত দেখিবলৈ পোৱা গৈছে মিয়া খেদা অভিযান। আন এটা ব্ৰেকিং নিউজ, অসম ভূমিত নগাৰ দাদাগিৰি। জলসিঞ্চন প্ৰকল্পৰ কাম বন্ধ কৰাৰ ভাবুকি। ভয়ত কঁপি উঠিছে এতিয়া খিলঞ্জীয়া অসমীয়া ৰাইজ। পুনৰবাৰ অসমৰ ভূমিত নগাৰ দপদপনি দেখিবলৈ পোৱা গৈছে। মেৰাপানী সীমান্তত নগাই চলাইছে দাদাগিৰি খিলঞ্জীয়া অসমীয়া ৰাইজৰ ওপৰত। বন্ধ কৰি দিলে অসম চৰকাৰৰ জলসিঞ্চন প্ৰকল্পৰ কাম। নগা প্ৰশাসনে কাম বন্ধ কৰিবলৈ ভাবুকি দিয়াৰো অভিযোগ উত্থাপন কৰা হৈছে। নেঘেৰি বিলৰ কাষেৰে বৈ যোৱা চেলচেলি নৈত চলিছিল কাম। নগাৰ ভাবুকি পোৱাৰ পিছতেই কাম বন্ধ কৰিবলৈ বাধ্য হ'ল শ্ৰমিকসকল। নেঘেৰি বিলত উচ্ছেদৰ পাছতেই নগাই দিছিল অসম ভূমি দখলৰ হুংকাৰ। উৰিয়াম ঘাটৰ ৰেংমা বনাঞ্চল নগাই দখল কৰিব দিছিল ভাবুকি আৰু মিয়াক উচ্ছেদ কৰাৰ পিছতে এতিয়া উৰিয়াম ঘাট দখল কৰিবলৈ চেষ্টা কৰিছে নগাই, যাৰ বাবে ভয়ত কঁপি উঠিছে এতিয়া খিলঞ্জীয়া অসমীয়া ৰাইজ। আন এটা বিগ ব্ৰেকিং নিউজ, উৰিয়াম ঘাটৰ উচ্ছেদত স্থগিতাদেশ ন্যায়ালয়ৰ। 14 আগষ্ট তাৰিখলৈকে চলাব নোৱাৰিব কোনো ধৰণৰ উচ্ছেদ অভিযান। উচ্ছেদক লৈ পুনৰবাৰ কঠোৰ ন্যায়ালয়। উৰিয়াম ঘাটৰ উচ্ছেদক লৈ পুনৰ এক ডাঙৰ খবৰ এই মুহূৰ্তত আহি পৰিছে। 14 আগষ্টলৈকে উৰিয়াম ঘাটত চলাব নোৱাৰিব কোনো ধৰণৰ উচ্ছেদ অভিযান। উৰিয়াম ঘাটৰ উচ্ছেদত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ফালৰ পৰা স্থগিতাদেশ জাৰি কৰা হৈছে। আবেদনকাৰী 2 শতাধিক পৰিয়ালক সকাহ দিছে গুৱাহাটী হাইকোৰ্টে। এদিনীয়া বিচাৰপীঠৰ নিৰ্দেশ সংশোধনী কৰি দুজনীয়া বিচাৰপীঠৰ ৰায়। মুখ্য ন্যায়াধীশৰে গঠিত খণ্ড বিচাৰপীঠৰ এই স্থগিতাদেশ জাৰি উচ্ছেদক লৈ। পূৰ্বে নিম্ন আদালতে 7 আগষ্টলৈকে সময় দিছিল উৰিয়াম ঘাটৰ পৰিয়ালসমূহক। খণ্ড বিচাৰপীঠত নিম্ন আদালতৰ ৰায়ক প্ৰত্যাহ্বান জনাইছিল আবেদনকাৰীয়ে। আবেদনকাৰীৰ 2 শতাধিক পৰিয়ালক গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা এই সকাহ প্ৰদান কৰা হৈছে। আবেদনকাৰীৰ অভিযোগ, তেওঁলোকৰ কথা নুশুনাকৈ নিৰ্দেশ দিছিল স্থান খালী কৰাৰ। উচ্ছেদ সন্দৰ্ভত 14 আগষ্টত ৰাজ্য চৰকাৰে দাখিল কৰিব লাগিব শপতনামা। উৰিয়াম ঘাটৰ উচ্ছেদক লৈ পুনৰবাৰ এই ডাঙৰ ৰায় প্ৰদান কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। পৰৱৰ্তী খবৰ, উজনিত খাটি খোৱা লোকক টাৰ্গেট কিয়? শৃংখল চলিখা চিতু বৰুৱাৰ বিৰুদ্ধে এইবাৰ গৰ্জন দেখিবলৈ পোৱা গৈছে সংখ্যালঘু সংগ্ৰাম পৰিষদৰ। চিতু বৰুৱা আৰু শৃংখল চলিখাই কেৱল চান্দা কুৰিখে এনেধৰণৰ কাম সংঘটিত কৰি আছে উজনি অসমত। আইন হাতত লৈ উজনি অসমত কৰ্মৰত শ্ৰমিকৰ ওপৰত অত্যাচাৰ নচলিব। শান্তিৰ অসমত অশান্তিৰ পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছে একাংশ জাতীয় সংগঠনে। নথিপত্ৰ নোচোৱাকৈ কেৱল সন্দেহজনক আখ্যা দি আছে শ্ৰমিকক আৰু কৰিছে হাৰাশাস্তি। এখন জিলাৰ পৰা আন এখন জিলালৈ কোনো যাব নোৱাৰে বুলি আইন নাই। শ্ৰমিকৰ ওপৰত এচাম উগ্ৰ হিন্দুত্ববাদী নেতাৰ অত্যাচাৰ আমি কেতিয়াও সহ্য নকৰোঁ। দুষ্টচক্ৰৰ বিৰুদ্ধে শিৱসাগৰ আৰক্ষীয়ে আইনী ব্যৱস্থা কিয় লোৱা নাই বুলি প্ৰশ্ন সংখ্যালঘু সংগ্ৰাম পৰিষদৰ। খাটি খোৱা শ্ৰমিকৰে সুৰক্ষা নাথাকিলে অন্য লোকৰ সুৰক্ষা ক'ত থাকিব? মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মতেই উজনি অসমত মুছলমানৰ ওপৰত চলিছে নিৰ্যাতন। সন্দেহযুক্ত আখ্যা দি দেশৰ নাগৰিকক অত্যাচাৰ চলালে দল সংগঠন বহি নাথাকে। পৰৱৰ্তী সময়ত পৰিস্থিতি ভয়াৱহ হ'লে দায়ী হ'ব গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। শৃংখল চলিখা আৰু চিতু বৰুৱাৰ বিৰুদ্ধে গৰজি উঠিল সংখ্যালঘু সংগ্ৰাম পৰিষদ। দুয়োৰে বিৰুদ্ধে ইতিমধ্যেই থানাই থানাই এজাহাৰো দাখিল কৰা হৈছে সংখ্যালঘু সংগঠনৰ ফালৰ পৰা। পৰৱৰ্তী খবৰ, বিজেপি বুলি ক'লে কোনেও মুৰ্দাবাদ ধ্বনি নিদিয়ে, জিন্দাবাদেই দিব। যিটো দলৰেই মিটিং নাথাকক কিয়, যদি তাত বিজেপিৰ বুলি কোৱা হয় তেন্তে ৰাইজে বিজেপি জিন্দাবাদেই দিব, কিয়নো ৰাইজে ভাল পায় কেৱল বিজেপিক।
এবাৰ অখিল গগৈৰ সভাত বিজেপি ধ্বনি দিয়াৰ পিছতেই প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী শৰ্মাৰ অখিল গগৈৰ সভাত বিজেপি জিন্দাবাদ ধ্বনি দিয়াক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া বিজেপি বুলি ক'লে মুৰ্দাবাদ ধ্বনি কোনেও নিদিয়ে সকলো মানুহে জিন্দাবাদেই দিব কংগ্ৰেছ দলই হওক বা আন দলৰ সভাই হওক জুৰিয়াত ৰাইজৰ দলৰ সভাত শুনিবলৈ পোৱা গৈছিল বিজেপি জিন্দাবাদ ধ্বনি অখিল গগৈয়ে বিজেপি বুলি কোৱাৰ লগে লগেই জিন্দাবাদ ধ্বনি দিছিল ৰাইজে সেই ঘটনাক লৈ এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী খবৰ বিজেপি চৰকাৰৰ এক ডাঙৰ সিদ্ধান্ত প্ৰতিগৰাকী বিধায়কক দিয়া হ'ব আইফোন 16 প্ৰ আৰু আইপেড বিজেপি চৰকাৰৰ এই ডাঙৰ সিদ্ধান্তক লৈ এতিয়া চৰ্চা বিধানসভাৰ প্ৰতিগৰাকী এমএলএ লাভ কৰিব আইফোন 16 প্ৰ আৰু আইপেড প্ৰতিগৰাকী বিধায়কৰ বাবে বিজেপি চৰকাৰৰ এই বৃহৎ সিদ্ধান্ত বিধানসভাৰ কাৰ্যকলাপ পেপাৰলেছ কৰাৰ বাবে চৰকাৰৰ এই বৃহৎ সিদ্ধান্ত মুখ্যমন্ত্ৰী অন্যান্য মন্ত্ৰীকে ধৰি শাসক বিৰোধীৰ বিধায়ক প্ৰদান কৰা হ'ব আইফোন দিল্লী বিধানসভাৰ 70 জন বিধায়কক এপলৰ ফোন প্ৰদান কৰাৰ সিদ্ধান্ত বিধানসভাৰ প্ৰতিগৰাকী বিধায়কে আইফোন 16 প্ৰ আৰু আইপেড লাভ কৰিব বিজেপি চৰকাৰৰ এই সিদ্ধান্ত আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এইবাৰ কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ সন্দৰ্ভত কেইবাটাও ডাঙৰ মন্তব্য বিজেপি মন্ত্ৰী পীযুষ হাজৰিকাৰ প্ৰিয়ংকা গান্ধী উজনি অসমলৈ যাবলৈ সাহস নকৰিব কিয়নো উজনি অসমত মানুহ গোট নাখাব সেয়েহে ধুবুৰী গোৱালপাৰাত আহিব বিচাৰিছে প্ৰিয়ংকা গান্ধী গোৱালপাৰাত আগতকৈ আমাৰ ফলাফল বহুত ভাল হৈছে লাহে লাহে ধুবুৰী গোৱালপাৰাতো আহিব নোৱাৰা হৈ যাব প্ৰিয়ংকা গান্ধীৰ অসম ভ্ৰমণক লৈ এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিজেপি মন্ত্ৰী পীযুষ হাজৰিকাই পৰৱৰ্তী খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হিটলাৰক নিজৰ আইডল হিচাপে লৈছে হিটলাৰৰ দৰে এতিয়া শাসন চলাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবিধানৰ নামত শপত খাই হিটলাৰী মুখ্যমন্ত্ৰীয়ে হিটলাৰী শাসন চলাই আছে সমগ্ৰ ৰাজ্যত চৰকাৰৰ বিৰুদ্ধে এইদৰে সৰব হৈ পৰিছে মিয়া সংগঠনসমূহ হিমন্ত বিশ্ব শৰ্মাই নিজৰ আইডল হিচাপে হিটলাৰক মানি লৈছে সেয়েহে হিটলাৰৰ দৰে অসমত এতিয়া শাসন চলাই আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আন এটা গুৰুত্বপূৰ্ণ খবৰ বিদেশী চিনাক্তকৰণ কৰি নাম কৰ্তন কৰাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চূড়ান্ত ব্যৰ্থ হ'ল বিদেশী চিনাক্তকৰণ কৰা ভোটাৰ তালিকাৰ পৰা তেওঁলোকৰ নাম কৰ্তন কৰা এইটো চৰকাৰ প্ৰশাসনৰ দায়িত্ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 16 মেৰ পাছত বিদেশী খেদাৰ পৰিৱৰ্তে কাৰ দ্বাৰা বিদেশীৰ বুজাখে জাপি দিলে সমগ্ৰ অসমত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ এই মন্তব্য আন এটা গুৰুত্বপূৰ্ণ খবৰ বাংলাদেশীক প্ৰশ্ৰয় দিম বুলি দম্ভালি মৰা কাৰ্যক যিদৰে সমৰ্থন কৰিব নোৱাৰি ঠিক একেদৰে আইন হাতত তুলি সংঘাত লগাব বিচৰা কাৰ্যকো সমৰ্থন কৰিব নোৱাৰি শিৱসাগৰত একাংশ সংগঠনে মিয়াখেদা অভিযান চলোৱাৰ সময়তেই KMSSৰ সাংগঠনিক সম্পাদক ঋতুমণি হাজৰিকাৰ এই প্ৰতিক্ৰিয়া আন এটা ব্ৰেকিং নিউজ পুনৰবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ পৰিছে কংগ্ৰেছৰ ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন হিমন্ত বিশ্ব শৰ্মাৰ দায়িত্বত থকা গৃহ বিভাগ সম্পূৰ্ণৰূপে বিফল দুখীয়া নিচলাৰ ওপৰত চলিছে চৰকাৰৰ অন্যায় অত্যাচাৰ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাৰ পিছতেই খাটি খোৱা লোকৰ মৌলিক অধিকাৰখিনিও কাঢ়ি নিব বিচাৰিছে বিজেপি চৰকাৰে প্ৰয়োজনত আমি আদালতৰ দ্বাৰস্থ হ'ম সংবাদমেলযোগে সাংসদ ৰকিবুল হুছেইনৰ এই মন্তব্য অন্য এটা খবৰ পুনৰবাৰ মিয়াৰ বিৰুদ্ধে সৰব হৈ পৰিছে চিতু বৰুৱা আজি মিয়াই অসম পুলিচক হাত দিব পৰা সাহস কৰিলে আজি মিয়াই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক চেলেঞ্জ দিব পৰা হ'ল তাৰ মানে অসমখন কোনফালে গতি কৰিছে আমাৰ স্পষ্ট কথা উজনি অসমৰ পৰা মিয়া যাব লাগিব আৰু এই সংগ্ৰাম চলি থাকিব উজনি অসমত পুনৰবাৰ মিয়াৰ বিৰুদ্ধে এই হুংকাৰ জাতীয় সংগ্ৰামী সেনাৰ নেতা চিতু বৰুৱাৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ স্বদেশীক বাংলাদেশী সজোৱা বন্ধ কৰক একাংশ সংগঠনৰ নেতাই বাংলাদেশীৰ নামত স্বদেশী মুছলমান লোকসকলৰ ওপৰত অন্যায় আৰম্ভ কৰিছে উজনি অসমত কলিয়াবৰ সমজিলা আয়ুক্তৰ জৰিয়তে ডিজিপিলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰি গৰজি উঠিল নেমছু আৰু উজনি অসমত মিয়াৰ বিৰুদ্ধে যি অভিযান চলি আছে সেই অভিযানৰ বিৰুদ্ধে ডিজিপিলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে নেমছুৱে পৰৱৰ্তী খবৰ এটা ব্ৰেকিং নিউজ অনাখাৰে 14টা দিন অনিদ্ৰাৰ 14টা নিশা 14 দিন ধৰি এতিয়াও অব্যাহত আছে শিলখাকুৰ মহিলাসকলৰ প্ৰতিবাদ অথচ
চৰকাৰৰ চকুতেই পৰা নাই মহিলাসকলৰ এই প্ৰতিবাদ ৰজাঘৰৰ পৰা কোনোবা আহিবনে সুধিব তেওঁলোকৰ সমস্যা নেকি কোনোবাই দিব সমাধানৰ প্ৰতিশ্ৰুতি কিন্তু তেওঁলোকৰ বাবে সময় নাই কোনো মন্ত্ৰী জনপ্ৰতিনিধিৰ শিলশাকুৰ উচ্ছেদিত মহিলাই আজিৰ দিনটোতো অব্যাহত ৰাখিছে প্ৰতিবাদ তেওঁলোকৰ দাবীসমূহক লৈ আজিও অব্যাহত আছে প্ৰতিবাদ 14 দিন হৈ গ'ল এই প্ৰতিবাদৰ তথাপিও কাণসাৰ নাই চৰকাৰৰ তথাপিও খবৰ ল'বলৈ সময় নাই মন্ত্ৰী বিধায়কৰ এটা পলিটিক্যাল ব্ৰেকিং নিউজ অগপক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নিদিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্বতন্ত্ৰ দল হিচাপে এতিয়া অস্তিত্বৰ সংকটত অসম গণ পৰিষদ অগপক হকিয় নিদি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা বিটিচিত প্ৰাৰ্থী দিলে পৰিণাম ভুগিব লাগিব অসম গণ পৰিষদে এবাৰ অগপক অপেন হকিয়নি প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক প্ৰকাৰ যেন বিজেপি আৰু অগপত মিত্ৰতাৰ ফাট মেলাৰ ইংগিত যদি অগপই বিটিচি নিৰ্বাচনত প্ৰাৰ্থিত্ব আগবঢ়ায় তেন্তে তাৰ পৰিণাম ভুগিব লাগিব অসম গণ পৰিষদে এইদৰে হকিয়নি প্ৰদান কৰাৰ পিছতেই অগপত দলক লৈ এতিয়া প্ৰশ্ন উত্থাপন কৰিছে বহুতে অগপত দল বুলিবলৈ এতিয়া কিবা আছেনে আন এটা গুৰুত্বপূৰ্ণ খবৰ অসমত উচ্ছেদ চলাই বিপদত পৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এইবাৰ মিয়াই বিপদত পেলাব মুখ্যমন্ত্ৰীক কাপুৰুষৰ দৰে মিয়াৰ ওপৰত অত্যাচাৰ চলাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব AIUDF অসমত উচ্ছেদ অভিযান চলাই বিপদত পৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এইবাৰ বিপদ নিশ্চিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব ইউডিএফৰ বিধায়ক এইবাৰ মিয়াই বিপদত পেলাব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কাপুৰুষৰ দৰে মিয়াৰ ওপৰত অত্যাচাৰ চলাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ পুলিচ প্ৰশাসন হিমন্তৰ হাতত বিক্ৰী হৈ গৈছে ৰাজ্যত এতিয়া পুলিচ প্ৰশাসন বুলিবলৈ একোৱেই নাই ভাৰত ৰাষ্ট্ৰত মানুহৰ গণতান্ত্ৰিক অধিকাৰ আছে কিন্তু সেই গণতান্ত্ৰিক অধিকাৰক যেন এক প্ৰকাৰ শেষ কৰি পেলাইছে অসমত মুখ্যমন্ত্ৰীয়ে মুছলমানক অত্যাচাৰ কৰিবলৈ ক'ত সাহস পালে হিমন্ত বিশ্ব শৰ্মাই মিয়াক বিতাড়িত কৰা কাৰ্যক আমি ধিক্কাৰ জনাইছোঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত AIUDF আজি পুলিচ প্ৰশাসন ক'ত আছে উজনিত মিয়া খেদাৰ অভিযানৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল AIUDFৰ বিধায়ক আশৰাফুল হুছেইন আন এটা ব্ৰেকিং নিউজ পুনৰবাৰ ভাৰত পাক সীমান্তত ভয়ংকৰ ঘটনা ভাৰত পাকিস্তান সীমান্তত পুনৰ ভয়ংকৰ ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে 10-15 মিনিট ধৰি ভয়ংকৰ গোলাবৰ্ষণ ভাৰত পাক সীমান্তত যুদ্ধ বিৰতি উলংঘা কৰি পাকিস্তানৰ ভয়ংকৰ কাণ্ড পোহৰলৈ আহিছে যুদ্ধ বিৰতি উলংঘা কৰা পাকিস্তানক প্ৰত্যুত্তৰ ভাৰতীয় সেনাৰ LOCত জাৰি কৰা হৈছে এলাৰ্ট পুনৰবাৰ LOCত এলাৰ্ট জাৰি কৰা হৈছে ভয়ংকৰ ঘটনা ভাৰত পাক সীমান্তত আন এটা গুৰুত্বপূৰ্ণ খবৰ উত্তৰাখণ্ডৰ জলপ্ৰলয়ত উঠি গ'ল সেনা শিবিৰ ভয়ংকৰ দৃশ্য জলপ্ৰলয়ৰ পাছতেই উত্তৰাখণ্ডৰ পৰা আহিছে এটাৰ পাছত আন এটা বেয়া খবৰ উত্তৰ কাশীৰ ধৰালিত জলপ্ৰলয়ত উঠি গ'ল সেনাৰ শিবিৰ জলপ্ৰলয়ৰ পাছতেই সন্ধানহীন 10 গৰাকীকৈ সেনা জোৱান সেনাৰ শিবিৰৰ লগতে উঠি গ'ল হেলিপেড বিপদ সীমাৰ ওপৰেৰে বৈছে মন্দাকিনী আৰু সৰস্বতী নদী এই পৰ্যন্ত 5 গৰাকীকৈ লোকৰ মৃত্যু হোৱাৰ খবৰ আমাৰ হাতত আহি পৰিছে যিকোনো মুহূৰ্তত বাঢ়িব পাৰে মৃতকৰ সংখ্যা পৰৱৰ্তী খবৰ বিনামূলীয়া চৰকাৰী ঘৰৰ তালিকাত আপোনাৰ নাম অহা নাই নেকি মুকলি কৰা হ'ল ফোন নম্বৰ ফোন কৰি তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰিব আপোনাৰ নাম বিনামূলীয়া চৰকাৰী পকী ঘৰৰ তালিকাত আপোনাৰ নাম অহা নাই নেকি তেন্তে আপোনাৰ বাবে এই খবৰ মুকলি কৰা হ'ল ফোন নম্বৰ কেইটাত দিব পাৰিব অভিযোগ ফোন কৰি আপুনি দিব পাৰিব অভিযোগ দিয়াৰ পিছতে আপুনি পাব চৰকাৰী ঘৰ অভিযোগ দিলেই ল'ব লগে লগে ব্যৱস্থা ফোন নম্বৰ কেইটা হৈছে ফোন নম্বৰ কেইটা আপুনি মনত ৰাখিব 01123060484 01123063620 01123063567 01123061827 WhatsApp number 8810389745 helpline number
01123063285 01123060484 ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ সৈতেও যোগাযোগ কৰিব পাৰিব আপুনি ঘৰ নোপোৱাৰ অভিযোগ দিব পাৰিব আপুনি চৰকাৰী ঘৰক লৈ এই গুৰুত্বপূৰ্ণ খবৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ আঁতৰাই দিয়া হ'ল বহু বছৰ পুৰণি ঈদগাহ ৱাকফৰ ভূমিত পথ নিৰ্মাণৰ বিৰোধিতাৰে হাজাৰ হাজাৰ মুছলমানৰ প্ৰতিবাদ ৱাকফ কবৰস্থানত পথ নিৰ্মাণৰ বিৰোধিতাৰে হাজাৰ হাজাৰ মুছলমান ৰাইজৰ প্ৰতিবাদ ৱাকফৰ ভূমিত এনে কাৰ্য মানি লোৱা নহ'ব বুলি হুংকাৰ প্ৰদান কৰিছে মুছলমান ৰাইজে কবৰস্থানত বহি কঠোৰ প্ৰতিবাদ সাব্যস্ত কৰিছে মুছলমান লোকসকলে ৰাজস্থানৰ জলুৰ জিলাৰ বাগুড়াৰ ৰোডত অৱস্থিত ঈদগাহ কবৰস্থানত পথ নিৰ্মাণ কৰা হৈছিল ইয়াৰ বিৰুদ্ধে ওলাই আহিছে স্থানীয় হাজাৰ হাজাৰ মুছলমান ৰাইজ ধৰ্মীয় অনুভূতিক আঘাত সানি এনে কাৰ্য কৰাৰ অভিযোগ মুছলমানৰ ৰাজস্থানৰ জলুৰ জিলাত অৱস্থিত বহু বছৰ পুৰণি এটা ঈদগাহ আৰু সমাধি ভাঙি পেলোৱা হৈছিল ঈদগাহ সমাধিৰ মাজেৰে পথ নিৰ্মাণৰ কাম আৰম্ভ হৈছে স্থানীয় মুছলমানসকলে তীব্ৰ বিৰোধিতা কৰিছে চৰকাৰৰ এই কাৰ্যত তীব্ৰ প্ৰতিবাদ কৰি জিলা প্ৰশাসনৰ হাতত প্ৰতিবেদন দাখিল কৰে প্ৰতিবাদকাৰী মুছলমান ৰাইজে কামৰ ওপৰত তৎক্ষণাত ৰোধ কৰিবলৈ দাবী জনাইছে ৰাইজে 20 ফেব্ৰুৱাৰী 2024ত কোনো ধৰণৰ নিৰ্মাণ বা উচ্ছেদৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছিল আদালতে তাৰ পিছতো এনে কাণ্ড সংঘটিত হ'ল যাৰ বাবে এতিয়া জাঙুৰ খাই উঠিছে মুছলমান ৰাইজ পুনৰবাৰ অৰুণোদয় আঁচনিক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা অৰুণোদয় নোপোৱাসকলৰ বাবে এটা ভাল খবৰ 17 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব অৰুণোদয় 3.0 সাজু কৰক নথিপত্ৰ ডকুমেণ্টছ ৰেডি ৰাখক শীঘ্ৰেই আৰম্ভ হ'ব অৰুণোদয় 3.0 অৰুণোদয় আঁচনিৰ ধন নোপোৱাসকলৰ বাবে এটা ডাঙৰ খবৰ এই মুহূৰ্তত আহি পৰিছে অহা 17 ছেপ্টেম্বৰ তাৰিখৰ পৰা আৰম্ভ হ'ব অৰুণোদয় 3.0 আঁচনি এতিয়াৰে পৰা অৰুণোদয় আঁচনিৰ লগতে পাব ৰন্ধন গেছ ধন অৰুণোদয় আঁচনিত সাঙুৰি লোৱা হ'ব ৰাজ্যৰ 40 লাখ হিতাধিকাৰী মহিলাক 17 ছেপ্টেম্বৰত আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব অৰুণোদয় 3.0 40 লাখ পৰিয়ালে লাভ কৰিব এইসমূহ সুবিধা ৰাজ্য চৰকাৰৰ ফালৰ পৰা অৰুণোদয়ৰ পৰিয়াললৈ LPGৰ ৰাজ সাহায্য প্ৰদান কৰিব ৰাজ্য চৰকাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ঘোষণা আন এটা গুৰুত্বপূৰ্ণ খবৰ উজনি অসমত মিয়াখেদা অভিযান হৈছে ঠিকই আছে মিয়াখেদা অভিযান চলাই থাকক জাতীয় দল সংগঠনে কিন্তু নেঘেৰি বিল নগাৰ হাতলৈ যাব নেকি মেৰাপানীৰ নেঘেৰি বিল সন্দৰ্ভত চৰকাৰলৈ প্ৰশ্ন কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক বিদ্যুৎ শইকীয়াৰ উজনি অসমত মিয়াখেদা অভিযান চলি আছে চলি থাকক তাত কোনো ধৰণৰ ক'বলগীয়া নাই কিন্তু নেঘেৰি বিল নগাৰ হাতলৈ যাব নেকি বুলি প্ৰশ্ন উত্থাপন কৰিছে চৰকাৰলৈ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই